বিধৱা মহিলা আছে, যিসকল অসহায় মহিলা আছে, যিসকল বিকলাংগ আছে, তেওঁলোকক আমি কি দিছোঁ? অৰুণোদয় দিছোঁ। কংগ্ৰেছে বিধানসভাৰ মজিয়াত কি কয় জানে? অৰুণোদয়টো কাটি দিব লাগে বুলি কয়। আমি এই অৰুণোদয় কেতিয়াও নাকাটো। অৰুণোদয় আমি কেতিয়াও নাকাটো। এটা বুথত আমি এতিয়া 120টা অৰুণোদয় দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ সমষ্টিত আৰু 4,000 অৰুণোদয় আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিম বুলি কৈছে। যদি আপোনালোকৰ মাজত তেনেকুৱা কোনোবা আছে অৰুণোদয় লাগে, আপোনালোকে আবেদন কৰিব। আমি 4,000 অৰুণোদয় আপোনালোকক দিয়াৰ ব্যৱস্থা আমি কৰি দিম। আজি আপোনালোকক এইটো ঘোষণা মই আজি আপোনালোকৰ মাজত কৰিলোঁ। আজি অৰুণোদয় আমি 12,500 টকা মহিলাসকলে পাই আছে। ইয়াৰ লগে লগে আজি উদ্যমিতা আঁচনি মহিলা গোট, যিসকল মহিলা গোটত আছে তেওঁলোকক আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰথমতে আমি 10,000 টকা এটা আপোনালোকক দিম বুলি কৈছে। আৰু জুন মাহত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু একেলগে গোটেই মহিলাসকলক একেলগে আমাৰ সমষ্টিৰ চেক বিতৰণ কৰিব। 10,000কে যি মহিলাক দিব, অকল 10,000 টকা নহয়, প্ৰথমতে 10,000 টকা দিব, তাৰপিছত 25,000 টকা, তাৰপিছত 50,000 টকা। কিন্তু 10,000 টকা দিলে কোনোবাই যদি মোবাইলটো কিনিলে হ'লে পইচাটো নাপাব। আকৌ 25,000 টকাটো মোবাইল কিনিব নেকি আপোনালোকে? হে, কোনোবাই কয় মোবাইল কিনি ল'ম বুলি কৈ কি কৰিব? হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰথমতে 10,000 টকা দিম, এই 10,000 টকা দি কিবা এটা কাম কৰি দেখুৱালে তেতিয়াই 25,000 টকা দিম, তাৰপিছত 50,000 টকাটো দিম বুলি কৈছে। সেইকাৰণে এইখিনি আপোনালোকৰ কাৰণে চিন্তা কৰিছে, যাতে মহিলাসকলক স্বাৱলম্বী কৰিব পাৰে, মহিলাসকলক যাতে নিজৰ ভৰিত থিয় কৰাব পাৰে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল ছোৱালী পঢ়া শুনা কৰিব বিচাৰিছে তেওঁলোকক পঢ়োৱাৰ কাৰণে আজি নিযুত মইনা আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনিছে। এই নিযুত মইনা আঁচনিৰ দ্বাৰা আজি ছোৱালীবোৰে তেওঁলোকে যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে, মাষ্টাৰ ডিগ্ৰীত লৈছে, তেওঁলোকে এতিয়া নিযুত মইনা আঁচনিৰ দ্বাৰা পইচা পাবলৈ কাৰণে সক্ষম হৈছে। তেওঁলোকক পঢ়াবলৈ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে। আজি এই সমাজখনক আগুৱাই লৈ যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে। মই ভাবোঁ এনেকুৱা মুখ্যমন্ত্ৰী অসমে কেতিয়াও আগতে পোৱা নাছিল। যদি এনেকুৱা মুখ্যমন্ত্ৰী আগতে পোৱাহেঁতেন নিশ্চিতভাৱে অসমৰ একেবাৰে পৰিচয়টোৱে সলনি কৰি দিলে হয়। আজিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সপোন হৈছে অসমক এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত কৰা। আজি মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ গাঁৱে ভূঞে আমি ডক্টৰ বিচাৰি নাপাওঁ। আমি যেতিয়া চিকিৎসালয় যাওঁ ডক্টৰ নাথাকে। কিহৰ কাৰণে? কাৰণ কংগ্ৰেছৰ দিনত মেডিকেল কলেজ কেইখন আছিল, মেডিকেলৰ চিট কেইটা আছিলে। মেডিকেল কলেজ আমি জানো বহুত দিনলৈকে মেডিকেল কলেজ মাত্ৰ অসমত 3খন আছিল। শিলচৰ মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ, অসম মেডিকেল কলেজ। আৰু মেডিকেলৰ চিটো মাত্ৰ 120টামান আছিল। তাৰমানে 1 বছৰত ডক্টৰ ওলাই 120টা। তো ক'লৈ যাব এখন ইমান ডাঙৰ বৃহৎ অসমত? কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি জিলাই জিলাই এটা মেডিকেল কলেজ বনাইছোঁ আৰু বনাবলৈ কাৰণে এটি সংকল্প লৈছোঁ। আজিৰ তাৰিখত অসমত মেডিকেল চিট 1800 আছে আৰু এটা বছৰত 1800 ডক্টৰ ওলাব আমাৰ এই অসমখনৰ পৰা। আৰু এটা দিন আহিব গাঁৱে ভূঞে আমি সকলোতে ডক্টৰ পাবলৈ